হেল্ল' ষ্টুডেণ্টছ, আহি পৰিছে আমাৰ এইচ এছ ছেকেণ্ড ইয়েৰ আৰু এইচ এছ ফাৰ্ষ্ট ইয়েৰ এক্সাম ৰুটিন। তো ইয়াতে যদি আমি এক্সাম ৰুটিনখনৰ কথা কওঁ, এইখন হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ। যদিও এইখন নগাঁও ডিষ্ট্ৰিক্টৰ হয়, কিন্তু বাকী আমাৰ যিবিলাক ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে দিয়া নাই, তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ আমি ইয়াৰে আশে পাশে, অৰ্থাৎ ইয়াতে যিহেতু এক্সাম ষ্টাৰ্ট হ'ব 29 ছেপ্টেম্বৰৰ পৰা, গতিকে আমি 25ৰ পৰা তেনেকুৱাই আৰু 25 to ধৰা 29ৰ ভিতৰত আমি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰো আশা কৰিব পাৰোঁ। তো ইয়াতে যদি আমি চাওঁ 29 ছেপ্টেম্বৰ, আর আগবেলা দিছে এইচ এছ ছেকেণ্ড ইয়াৰ, পিছবেলা দিছে এইচ এছ ফাৰ্ষ্ট ইয়াৰ। তো এইচ এছ ছেকেণ্ড ইয়াৰ আগবেলা দিছে 9 to 11, অৰ্থাৎ ইয়াতে 2 ঘণ্টাৰ পৰীক্ষা হ'ব আৰু 50 মাৰ্কছৰ হ'ব। ঠিক তেনেকৈ এইচ এছ ফাৰ্ষ্ট ইয়াৰ ক্ষেত্ৰৰো 12 to 2 দিছে, ইয়াতো 50 মাৰ্কছৰ হ'ব। তো প্ৰথম দিনাখনে আছে ইংলিছ আছে, তাৰপিছতে আছে 30 তাৰিখে স্বদেশ অধ্যয়ন ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰত আছে এনভাইৰনমেণ্টেল এডুকেশ্যন। নেক্সট 1 অক্টোবৰত আছে ইকনমিক্স, পিছবেলা ইকনমিক্স আছে এইচ এছ ফাৰ্ষ্ট ইয়াৰ। ঠিক তেনেকৈ ছেটাৰডে আছে বায়'লজি হিষ্ট্ৰী আৰু এইচ এছ ফাৰ্ষ্ট ইয়াৰ আছে কম্পিউটাৰ চায়েন্স। আৰু পিছত আছে 3 অক্টোবৰ, ইয়াতে আছে মেথছ আছে এইচ এছ ছেকেণ্ড ইয়াৰ, আৰু এইপিনে এইচ এছ ফাৰ্ষ্ট ইয়াৰ আছে বায়'লজি হিষ্ট্ৰী। ঠিক তেনেকৈ 6 অক্টোবৰত আছে লজিক এণ্ড ফিলচফি আৰু ফাইনেন্স আছে, আৰু এইপিনে আমাৰ এইচ এছ ফাৰ্ষ্ট ইয়াৰ আছে মেথছ আছে, স্বদেশ অধ্যয়ন আছে। ৱেডনেছডে 7 অক্টোবৰত আছে জিঅ'গ্ৰাফী, বিজনেছ, মেথছ এণ্ড ষ্টেটিষ্টিক্স, আৰু এইচ এছ ফাৰ্ষ্ট ইয়াৰত আছে এন্থ্ৰপলজি, ছচিয়লজি, কমিউনিটি চায়েন্স। থাৰ্ছডে আছে 8 অক্টোবৰ, কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল চায়েন্স আছে ছেকেণ্ড ইয়াৰ, আৰু ফাৰ্ষ্ট ইয়াৰ আছে ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন। এতিয়া 9 অক্টোবৰত আছে এন্থ্ৰপলজি, ছচিয়লজি, কমিউনিটি চায়েন্স, পিছবেলা আছে লজিক এণ্ড ফিলচফি, ফাইনেন্স। 10 অক্টোবৰত আছে এম.আইল, অল্টাৰনেটিভ ইংলিছ, পিছবেলা আছে জিঅ'গ্ৰাফী, বিজনেছ, মেথছ আৰু ষ্টেটিষ্টিক্স। নেক্সট আছে আমাৰ যোনবিলাক NSQF ছাবজেক্টছ হয় ছেকেণ্ড ইয়াৰৰ, ইনক্লুডিং এডভান্স লেংগুৱেজেছ, সেইখিনি আছে। পিছবেলা এইচ এছ ফাৰ্ষ্ট ইয়াৰ আছে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ আৰু পলিটিকেল চায়েন্স। নেক্সট আমাৰ 13 অক্টোবৰত আছে ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন, আৰু পিছবেলা এইচ এছ ফাৰ্ষ্ট ইয়াৰত আছে NSQF যোনবিলাক ছাবজেক্ট আছে সেইখিনি। 14 অক্টোবৰ আৰবিক, সংস্কৃত আছে ছেকেণ্ড ইয়াৰৰ, আৰু পিছবেলা ফাৰ্ষ্ট ইয়াৰত আছে এম.আইল, অল্টাৰনেটিভ ইংলিছ। আৰু লাষ্ট পৰীক্ষা হৈছে 15 অক্টোবৰ, কম্পিউটাৰ চায়েন্সৰ হ'ব এইচ এছ ছেকেণ্ড ইয়াৰ, আৰু এইপিনে এইচ এছ ফাৰ্ষ্ট ইয়াৰ হ'ব আৰবিক, সংস্কৃত। এইখনে আছিলে এক্সাম ৰুটিন এইচ এছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ। তো হাফ ইয়াৰলি এক্সাম পাই গ'ল, কিন্তু মই জানো যে বহুতৰ হয়তো এতিয়ালৈকে নোটছ তেওঁলোকৰ লিখি হোৱা নাই বা তেওঁলোকৰ তাত নোটছ নাই। তো আমাৰ তাত তোমালোকে এই নোটছখিনি পাই যাবা PDF আকাৰত, গোটেই হোল নোটছ পাবা। ইয়াতে ইকনমিক্স হওক, এডুকেশ্যন হওক, ইংলিছ হওক, পলিটিকেল চায়েন্স হওক, আমাৰ অসমীয়া হওক বা অল্টাৰনেটিভ ইংলিছ হওক, সেই গোটেইখিনি আৰু বা লজিক এণ্ড ফিলচফি, এই গোটেই নোটছখিনি তোমালোকে আমাৰ এপত পাই যাবা। তাতে তোমালোকে এবাৰ বাই কৰিলে গোটেই বছৰ চলি যাব মাত্ৰ 99 ৰুপিজত। তো মই এপৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ তোমালোকে এই আমাৰ নোটছবিলাক বাই কৰি চাব পাৰা, আৰু তোমালোকে পঢ়াখিনি আগবঢ়াই লৈ যাব পাৰা। তেন্তে আজিৰ ভিডিঅ'টো কৰি কি পোৱা যায় কিনা